মই উপস্থিত আছিলোঁ বৃহত্তৰ জাপৰিগড় বিষ্ণুসুৰুজ জ্যোতি মহিলা সমিতিয়ে আয়োজন কৰা ৰাস উৎসৱত। তাত এগৰাকী বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিলোঁ। মোৰ লগত আছিল আমাৰ সন্মানীয় সাংসদ বিজুলী কলিতা মেধি বাইদেউ, আৰু এক খুব সুন্দৰ পৰিৱেশৰ মাজত তেওঁলোকে ৰাস অনুষ্ঠিত কৰিছিল। আৰু মহিলাসকলে পতা তেনেকুৱা এক অনুষ্ঠানত এগৰাকী মহিলা হিচাপে থাকি সঁচাকৈ খুব গৌৰৱ অনুভৱ কৰিছিলোঁ। জাতি বৰ্ণ নিৰ্বিশেষে সকলোখিনি জাপৰিগড়ৰ মহিলা সাজি কাচি খুব সুন্দৰকৈ ওলাই আহিছিলে। এখন গামোচা, এটি গড় আৰু এটি গছপুলিৰে তেওঁলোকে অলপ মৰম যাচিলে। নমস্কাৰ। মঞ্চত উপবিষ্ট আমাৰ সন্মানীয় সাংসদ বাইদেউকে প্ৰমুখ কৰি বৃহত্তৰ জাপৰিগড় বিষ্ণুসুৰুজ জ্যোতি মহিলা সমিতিৰ সমূহ কৰ্মকৰ্তা মই হিয়াৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। কাৰণ এটি মহিলা গ্ৰুপ হৈ, এটি মহিলা কমিটি হৈ এনেকুৱা এটা অনুষ্ঠান তেওঁলোকে আয়োজন কৰাটো ইমান সহজ কথা নহয়। নানা ঘাট প্ৰতিঘাতৰ লগতে অৰ্থৰ লগতে ঘৰুৱা বিভিন্ন তেওঁলোকৰ কাম কাজ থাকে, কিন্তু তাৰ মাজতে আজি ইমান ধুনীয়া এখন ৰাস তেওঁলোকে অনুষ্ঠিত কৰিছে। খুবেই আচলতে আমি মনটো আপ্লুত হৈ পৰিছে। আৰু তেওঁলোকে কৈছে যে যোৱা বছৰ তেওঁলোকে এদিনৰ কাৰণে পাতিছিল আৰু এইবাৰ দুদিনৰ কাৰণে পাতিছে, আৰু নিশ্চয় অহাবাৰ তেওঁলোকে 3 দিনীয়াকৈ পাতিব বুলি আমি আশা কৰোঁ। গতিকে তেওঁলোকক যি আমাৰ ভিতৰত সুখানুভূতি আছে তাক আধ্যাত্মিকতালৈ, আৰু যি আমাৰ আত্মা আছে তাক যাতে পৰ আত্মালৈ ৰূপান্তৰিত কৰিব পাৰে, তাৰে কামনা কৰি মই মোৰ শুভেচ্ছামূলক বাণী মই সেইতে